প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি লাষ্ট ক্লাছত দশম শ্ৰেণীৰ উচ্চ গণিতৰ কমপ্লেক্স নম্বৰ অনুশীলনী 2.3 এক নম্বৰ প্ৰশ্নটোৰ ওপৰত আৰু জটিল সংখ্যাৰ লৈখিক উপস্থাপন কেনেদৰে কৰে তাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। আজি আমি 2 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। 2 নম্বৰটো আছে আমাৰ তলৰ প্ৰতিটো সংখ্যাৰে মাপাংক নিৰ্ণয় কৰা। এটো আছে 4 - 3i। প্ৰথমতে এইটো চাবাচোন 4 - 3i ইয়াৰ মাপাংকটো আমি z = let z = এইটো ধৰিলো। মাপাংক মানে আমাৰ মডুলাস অফ z, তাৰমানে z = যদি আমাৰ a + ib হয় ইয়াৰ মাপাংক কিমান? মডুলাস অফ z = √a² + b² এনেকৈ লিখো। গতিকে ইয়াৰ মাপাংক হ'ব তোমাৰ 4² + -3² এনেকৈ লিখিম। 4² মানে আমাৰ 16 মাইনাছৰ ওপৰত মানে -3² কৰিলে তোমাৰ 9 হৈ যাব 25, অৰ্থাৎ এইটো 5 হৈ যাব। তাৰপিছত b টো কি আছে আমাৰ z = -6 + 8i ইয়াৰ মডুলাস অফ z মানে মাপাংক হ'ব তোমাৰ √(-6² + 8²) এইটো 36 হৈ যাব। 8 × 64 তো √100 হ'ব, 100ৰ বৰ্গমূল 10। c টো চাবা, এতিয়া c টো আছে আমাৰ 3 + 4i হোল ইনটু 5 + 12i। এইটো let z = আমি এইটো ধৰিলো। এতিয়া এইটো লগত এইটো পূৰণ হ'ব, 3 × 5 = 15 হ'ব, 3 × 12 = 36i হৈ যাব, 4 × 5 = 20i হৈ যাব, 4 × 12 = 48i² হ'ব। 15 36 + 20 মানে 56i, i² মানে -1 গতিকে এইটো -48 হৈ যাব, আৰু 15 - 48 মানে -33 + 56i হৈ যাব। এইটো z = এতিয়া মডুলাস অফ z = তোমাৰ -33² + 56²। কিমান হ'ব? 3 × 3 = 9, 3 × 3 = 9, 3 × 3 = 9 = 18। তোমালোকে পূৰণ কৰি চাবা। 9 8 9 × 10 1089 হ'ব, আৰু 56² কৰিলে 5 × 5 = 25, 6 × 6 = 36, 5 × 6 = 30, 2 30 × 2 = 60, 6 3 5 6 11 2 1 3 3165 3136। এই দুটা যোগ কৰিলে তোমাৰ হ'ব 9 × 6 = 15, 5 8 × 3 = 11, 12 2 1 1 2 3 1 4 4225। ইয়াৰ বৰ্গমূল কিমান হ'ব? 4225। হৰণ প্ৰক্ৰিয়াৰে কৰিবা, 6 6 গুণ তোমাৰ 36। এতিয়া বিয়োগ কৰিলে তোমাৰ 6 হ'ল, আৰু এই যোৰাটো নমাই দিলে, এই যোৰটো নমাই দিলে 25 625। ইয়াক দুগুণ কৰিলে 12, ইউনিট প্লেছত 5 আছে, তাৰমানে 5 হে হ'ব অকল। 5 5 × 25, 5 × 2 = 12, 8 গ'লে 5 × 5 = 6, অৰ্থাৎ এইটো 65 হ'ল। c টো হ'ল। d টো চাবা, এতিয়া d টো আছে তোমাৰ 3 + 4i / 5 + 12i। 3 + 4i / 5 + 12i। এতিয়া তুমি ইয়াৰ মাপাংকটো উলিয়াব লাগে। এতিয়া তুমি এনেকা কৰা, 5 + 12i আছে, ইয়াতে তুমি 5 - 12i ৰে আমি সংযোগমৰে পূৰণ কৰিছো। সৰি, এইটো 5 - 12i হ'ব। এইটো a + b হোল ইনটু a - b, তাৰমানে a² - b² হৈ যাব, আৰু 3 5 × 15 হ'ব, 3 12 × 36i হ'ল, প্লাছ 4 5 × 20i হ'ব, প্লাছ a - মাইনাছ 4 12 × 48i²। 5² মানে তোমাৰ 25, 12² মানে 144i² হৈ যাব। এইটো তোমাৰ 15 -36i + 20i, তাৰমানে এইটো -16i হ'ব। i² মানে -1 মাইনাছ মাইনাছ প্লাছ হ'ব, আৰু এইটো তোমাৰ 25, i² মানে -1 মাইনাছ মাইনাছ প্লাছ হ'ব 144, আৰু তোমাৰ 15 আৰু 48 যোগ কৰিবা, 5 8 13, 4 1 5 1 6, -16i, আৰু ওপৰত থাকিল তোমাৰ 63 9 হ'ব।
অৰ্থাৎ এইটো আমি 63/169 minus 16/169 I হ'ব এতিয়া z equal to আমি এটো বুলি ধৰি ললো এতিয়া মডুলাস অফ z equal to তোমাৰ কিমান হ'ব 63/169 whole square হৈ যাব plus minus 16/169 whole square এতিয়া তুমি 63 whole square লিখা 169 whole square plus minus 16 whole square by 169 square এতিয়া তোমাৰ তলত আছে 169 square অৰ্থাৎ এটো আমি এনেকা লিখিম 169 square লিখি কেনে 63 square plus minus 16 whole square এতিয়া তুমি যদি ভাগ কৰি দিয়া 169 square হৈ যাব আৰু ইয়াতে তোমাৰ 63 square কৰিলে কিমান হ'ব 6 * 36 3 3 * 9 6 3 = 18 * 36 9 6 6 3 9 আৰু 3 3969 হৈ যাব আৰু প্লাস 16 দুটা পূৰণ কৰিলে 256 আৰু এতিয়া a স্কয়াৰ আৰু ৰুট ওভাৰ নোহোৱা হৈ 169 হৈ যাব আৰু তোমাৰ এই দুটা যোগ কৰিলে 9 6 15 5 6 5 11 1 12 9 2 11 1 12 2 3 1 4 4225 এটো আমি কিমান পাইছিলো তেতিয়া আগৰ অংকটোত 4225 আছিল তাৰ স্কয়াৰ ৰুট লওঁতে আমি 65 পাইছিলো 65/169 d2 হল এতিয়া এইটো আছে আমাৰ 1 - I whole to the power -2 plus 1 + I whole to the power -2 এতিয়া এইটো চাবা 1 - I whole to the power -2 plus 1 + I whole to the power -2 এতিয়া আমি এটো আমি এনেকা লিখিম 1/1 - I whole square এনেকা লিখিব পাৰো আৰু প্লাস 1/1 + I whole square লিখিব পাৰো এতিয়া তুমি এই দুটা লসাগু ললে 1 - I whole square হৈ যাব আৰু এটো 1 + I whole square এটো পূৰণ হয় এই দুটাৰ লসাগু এটো হ'ব এটো এটো কাটা যাব এটো থাকিব এটো আকৌ তুমি ওপৰ 1 টো লগত পূৰণ হ'ব তাৰমানে 1 + I whole square হৈ যাব প্লাস এটো এটো কাটা যাব এটো থাকিব এটো লগত আকৌ এটো পূৰণ হৈ যাব 1 - I whole square এতিয়া এই এটোটো স্কয়াৰ আছে ইয়াটো স্কয়াৰ আছে তাৰমানে স্কয়াৰটো আমি এনেকা লিখিব পাৰো 1 - I whole into 1 + I লিখি কেনে গোটেইখিনিৰ ওপৰত আমি এনেকা স্কয়াৰ দিব পাৰো এতিয়া এটো a + b whole square ভাঙি দিয়া a square plus twice ab plus b square এনেকা ভাঙি দিয়া আৰু এটো তুমি a minus b whole square ভাঙলা a square minus twice ab plus b square এটা এটো তোমাৰ a minus b whole into a plus b হ'ব তাৰমানে a square minus b square গোটেইখিনি ওপৰত স্কয়াৰ আছে তা 1 square মানে 1 তোমাৰ এটো twice I হৈ যাব আকৌ I square মানে -1 আকৌ এটো তোমাৰ 1 square মানে 1 minus twice I square মানে -1 গতিকে এটো -1 হৈ যাব এটো 1 কাটা গল a1 কাটা গল 2i - 2i এটো কাটা গল কিমান থাকিল তোমাৰ 0 থাকিল ওপৰত তোমাৰ 0 থাকিল তলত যে নাথাকক এতিয়া ওপৰত 0 হোৱা মানে এখিনি 0 হৈ যাব এটো বাৰু 1 square মানে 1 লিখিলো I square মানে -1 minus minus plus 1 whole square তা ওপৰত 0 আছে যেহেতু ওপৰত যেহেতু 0 আছে গতিকে এটো 0 হৈ যাব তাহলে 0 plus 0i আৰু অৰ্থাৎ ইয়াৰ মাপাঙ্কটো 0 হৈ যাব আৰু এইটো হল এটা f2 চাবা f2 আছে তোমাৰ 1/1 + I আছে এটা 1 + I থাকিলে 1 - I ৰে পূৰণ কৰা ওপৰতো 1 - I হ'ব এটো a + b whole into a minus b তাৰমানে a square minus b square হৈ যাব 1 square মানে 1 I square মানে আকৌ -1 গতিকে minus a plus হৈ যাব 1 - I তাৰমানে 1 - I/2 হৈ যাব অৰ্থাৎ তোমাৰ 1/2 minus 1/2 I এনেকা লিখিব পাৰা এতিয়া আমি z equal to এটো ধৰি ললো 1/2 minus 1/2 I চাই
ইয়াৰ মাপাংক মডুলাছ অফ z ইকুয়াল টু √1/2 হোল স্কয়ার লিখিবা প্লাস -1/2 হোল স্কয়ার এটো 1/4 হৈ যাব প্লাস এটো 1/4 তলত তোমাৰ 4 হ'ব ওপৰত 1 + 1 2 হৈ যাব 1/2 তাৰ মানে 1 ৰ স্কয়াৰ ৰুট 1 1/√2 হৈ যাব f2 হল তা g2 চাবাচোন g2 আছে তোমাৰ 1 - i/1 + i আছে এতিয়া 1 + i তলত আছে ইয়াতে 1 - i পূৰণ কৰা গতিকে ওপৰটো 1 - i পূৰণ হৈ যাব এটা 1 - i আছে আৰু এটো লগ লাগি 1 - i হোল স্কয়াৰ হৈ যাব এটা a + b হল ইনটু a - b তাৰ মানে a² - b² আৰু এটো তোমাৰ a - b হোল স্কয়াৰ ফৰ্মুলা a² - twice ab plus b². 1 square মানে 1 minus twice I square মানে তোমাৰ -1 এটো 1 square মানে 1 I square মানে -1 গতিকে -7 আছে +1 তোমাৰ 2 হৈ যাব এটো কাটা যাব -twice I অৰ্থাৎ -i থাকি যাব অৰ্থাৎ আমাৰ z ইকুয়াল টু কিমান থাকিল 0 - i ইয়াৰ মাপাংক মডুলাছ অফ z কিমান হ'ব √0² plus -1 হোল স্কয়ার তাৰ মানে তোমাৰ 1 -1 হোল স্কয়ার মানে 1 আৰু এটো 1 তো g2 হল h2 চাবা h2 আছে আমাৰ 1 + i হোল ইনটু 2 + i divided by 3 + i তোমাৰ 1 * 2 মানে 2 হৈ যাব 1 * i মানে i হৈ যাব I * 2 মানে 2i হৈ যাব প্লাস I * i মানে তোমাৰ i² হৈ যাব ইয়াতে 3 + i থাকি গল এটো তোমাৰ 2i আৰু 2i প্লাস কৰিলে তোমাৰ 3i হৈ যাব i² মানে -1 হৈ যাব 3 + i থাকি গল 2 - 1 মানে 1 + 3i 2 - 1 মানে তোমাৰ 1 + 3i থাকিল এটা তোমাৰ তলত 3 + i আছে 3 - i ৰে 3 - i ৰে তুমি পূৰণ কৰা এটা এটো তোমাৰ a + b হোল ইনটু a - b a² - b² হৈ গল 1 * 3 মানে তোমাৰ 3 1 * i মানে তোমাৰ i 3i * 3 3 3 × 9 i হৈ যাব -3i². 3² মানে তোমাৰ 9 i² মানে 3² মানে 9 হল i² মানে -1 - +1 হৈ যাব তো 3 - i + 9i তাৰ মানে +8i হ'ব এটো i² মানে -1 গতিকে -3 হৈ যাব মানে এটা 10 হল 3 3 6 হৈ গল 6 + 8i তুমি 2 যদি কমন লোৱা 2 3 × 6 2 4 × 8 আৰু তলত 10 2 5 × 10 অৰ্থাৎ তোমাৰ 3 + 4i/5 থাকি গল অৰ্থাৎ এটো আমি এনেকৈ লিখিব পাৰো 3/5 + 4/5i এতিয়া এটো আমি z ইকুয়াল টু let z ইকুয়াল টু 3/5 plus 4/5i বুলি ললো ইয়াৰ মাপাংক মডুলাছ অফ z ইকুয়াল টু 3/5 হোল স্কয়ার plus 4/5 হোল স্কয়ার এনেকৈ লিখিব পাৰো 3² মানে তোমাৰ 9 5² মানে 25 হ'ব আৰু 4² মানে 16 5² মানে 25 তলত 25 ওপৰত 9 + 16 মানে 25 হ'ব √1 তাৰ মানে 1 h2 হল আৰু i2 চাবা এতিয়া i2 আছে আমাৰ 1 - i হোল ইনটু 1 - twice i by 1 - 3i এতিয়া এই দুটা আমি উপৰ কিটা আমি পূৰণ কৰিম 1 * 1 মানে 1 1 * 2i মানে 2i minus I into 1 মানে I minus plus হৈ যাব I into 2i তাৰ মানে 2i² হৈ যাব আৰু ওপৰত তলত তোমাৰ 1 - 3i 1 - 3i হল -2i - i তাৰ মানে -3i হ'ব i² মানে -1 গতিকে এটো -2 হৈ যাব 1 - 2 মানে -1 - 3i বাই তোমাৰ 1 - 3i হল এতিয়া ইয়াত তোমাৰ 1 - 3i আছে so 1 + 3i ৰে পূৰণ কৰা তলৰ তোমাৰ a - b হোল ইনটু a + b তাৰ মানে a²
a square minus b square আৰু এটো -1 into 1 মানে -1 minus into -1 into 3i তার মানে -3i -3i into 1 মানে 3i minus a plus a minus 3 3 গুণ 9i square এটো 1 হ'ব 3 3 গুণ 9 হ'ব আৰু ইফালে i square আৰু তোমাৰ -1 -3i -3i তার মানে 3 3 6i হৈ যাব i square মানে -1 গতিকে -i plus 9 হৈ যাব -1 plus 9 8 minus 6i 1 i square মানে -1 গতিকে এটো plus 9 হৈ যাব তোমাৰ 10 হল তো 8 minus 6i 2 কমন ললে 2 4 গুণ 8 2 3 গুণ 6i হৈ যাব 10 এটা তোমাৰ 5 থাকি গল 4 minus 3i by 5 এতিয়া আমি এটো এনেকৈ লিখিম 4 by 5 minus 3 by 5i মানে let z equal to আমি 4 by 5 minus 3 by 5i ইয়াৰ মাপাঙ্ক মডুলাস অফ z কিমান হ'ব root over 4 by 5 whole square plus minus 3 by 5 whole square তোমাৰ 4 4 গুণ 16 5 5 গুণ 25 হ'ব আৰু minus 3 whole square কৰিলে 9 5 square মানে 25 16 9 25 by 25 হৈ যাব অৰ্থাৎ root over 1 তাৰ মানে 1 এতিয়া অনুশীলনী 2.3 2 নম্বৰ অংককেইটা হৈ গল আমি নেক্সট ক্লাছত বাকি অংককেইটাৰ ওপৰত আলোচনা কৰিম